আজি তোমালোকৰ পৰিৱেশ কিতাপৰ পাঠটোৰ নাম হ'ল বাগিচালৈ যাওঁ ব'লা না। ফুলনি বাগিচা দেখিছানে নাই? বিভিন্ন পাৰ্কত গ'লে বিভিন্ন জেগাত ফুৰিব গ'লে আমি কেতিয়াবা পাৰ্কত যাওঁ, পাৰ্কত বিভিন্ন গছ গছনি থাকে, হয়নে নহয়? আমাৰ স্কুলতে কিমান গছ গছনি আছে? স্কুলত আমাৰ কি কি গছ আছে? কোৱাচোন কি কি গছ আছে আমাৰ স্কুলত? চৌপাশত কি কি গছ আছে কোৱাচোন? নাম ক'বা, গছবিলাকৰ নাম কোৱা। নাৰিকল গছ, আৰু কি আছে? আম গছ, আৰু এইখিনি কি আছে? এটা ডাঙৰকৈ কলগছো আছে আমাৰ, আৰু কি আছে? অমিতা গছ আছে। আৰু কি আছে? ৰবাব টেঙা না। আৰু কি আছে? বকুল গছ, হয়নে? কৃষ্ণচূড়া গছ আছে, হয়নে? আমি এই গছবিলাক কি কি আছে ইয়াতো চাব পাৰোঁ। ইয়াতো আম গছ আছে, বকুল গছ আছে, এয়া ফুল গছ আছে, বেলি ফুলৰ গছ আছে, হয়নে নহয়? আমি গছ গছনিবিলাক চিনি পাব লাগিব, আৰু আমি গছ গছনিৰ যত্নও ল'ব লাগিব, হয়নে? কিছুমান ওখ ওখ গছ আছে, কিছুমান চাপৰ গছ আছে, হয়নে নাই? গতিকে তোমালোকে এই বাগিচাখন তোমালোকে চাই লোৱাচোন, তোমালোকৰ কিতাপত চাই লোৱা। দেখিছানে? দেখিছা? এতিয়া আমি এই গছবিলাকৰ নামবিলাক আমি আমাৰ বিদ্যালয়ত যিখিনি গছ আছে এই গছখিনিৰ নাম আমি প্ৰথমতে আমাৰ নিজৰ বহীত লিখিব লাগিব। লিখা, তোমালোকে বহীখন উলিওৱা।